We want justice. ব্যবস্থা করো কর্মচারী সকলের চাকরি নিয়মীকরণের ব্যবস্থা করো আমার কর্মচারী সমকামৰ সম অধিকাৰ দিয়াৰ ব্যৱস্থা অল আসাম NHM টেকনিক্যাল এমপ্লয়মেন্ট এসোসিয়েশনের তরফৰ পৰা আমাৰ যেটো 3 দিনীয়া ধৰ্মঘট কাৰ্যসূচী চলি আছে তাৰে আজি দ্বিতীয় দিন আমি সৰ্বত্তৰ বিলাসীপাৰা মহকুমাৰ আণ্ডাৰত যিমান আমাৰ NHM কৰ্মী আছে আমি সবে আজি রানীগঞ্জ ব্লক PHCত আমি একত্রিত হই এই ধর্মঘট পালন কৰি আছো কিন্তু যোৱাকালিৰ আমাৰ আন্দোলনৰ পিছতো আমাক চৰকাৰে এক ধৰণৰ সহায় আমাক এতিয়ালৈকে দেখা নাপালো সেই কাৰণে আমি আজিৰ আন্দোলন আমি সাব ডিভিশন ভিত্তিক আমি রানীগঞ্জ ব্লক PHCত কৰি আছো আৰু যদি আজিৰ দিনতো কোনো ধৰণৰ সহায় গভৰ্ণমেণ্ট চৰকাৰৰ পৰা আমি নাপাওঁ তেলে আগন্তুক অহাকালিও এই আন্দোলন আৰু ক্ষিপ্ৰতৰ আৰু তীব্ৰতৰ ভাৱে আমি গঢ়ি তুলিম যেহেতু বিগত 16-17 বছর ধরে যে আমি চাকরি করে আছো ইমান ডক্টর নার্স ফার্মাসিস্ট টেকনিশিয়ান ANM GNM যিমান আমার স্বাস্থ্যকর্মী আছে কোনো এজন স্বাস্থ্যকর্মীরে একো ভবিষ্যতের কারণে সরকার চিন্তা নকরিলে আন্দোলন ইয়াতকে আরো তীব্রতরভাবে গড়ি তুলিম আমার NHM কর্মীসকলৰ আজি এটা দুৰ্ভাগ্যৰ দিন যে আমি আজি OPD বন্ধ কৰি প্ৰত্যেকটো হস্পিটেলৰ পাব্লিকক সেৱা দিয়াৰ বাদ দি আজি আহি ইয়াতে আমাৰ ষ্ট্ৰাইক কৰিব লগা হৈছে এটা ইমান ডাঙৰ দুখৰ কথা যে আমি পৰিশ্ৰম কৰিছোঁ আৰু সেই পৰিশ্ৰমৰ পাৰিশ্ৰমিকৰ কাৰণে আমাৰ আজি ইমান দূৰ দূৰণিৰ পৰা আহি ইয়াতে ৰ'দত বহি আমি ষ্ট্ৰাইক কৰিব লগা হৈছে এটা ক'বলৈ বহুত দুখ লাগিছে আমাৰ এনেকুৱা কিছুমান কৰ্মচাৰী আছে 2006 চনত যেতিয়া এই NHM ষ্টাৰ্ট হৈছে তেতিয়াৰ পৰাই কাম কৰি আছে কিছুমানৰ চাকৰি কাল উকলি যাব ইছলিলি এজনে কৈও গৈছে আৰু 3 বছৰ চাকৰি আছে তাৰপিছত চাকৰি কাল উকলি যাব আৰু বৰ্তমান এই মূল্যবৃদ্ধিৰ যুগত এই সামান্য যি আমাক দৰমহা দিয়ে সেইখিনি দৰমহা দি আমাৰ পৰিয়াল চলোৱা বহুত কষ্ট হৈ আছে বহু দিনৰ পৰাই আমি যেতিয়া চাকৰি জয়েন কৰাৰ পৰাই এনেকুৱা বঞ্চিত হৈ আহিছোঁ আমি বিভিন্ন সময় চৰকাৰক অনুৰোধ কৰি আহিছোঁ কিন্তু দেখা গ'ল যে চৰকাৰে আমাক কোনো গুৰুত্ব দিয়া নাই উপায় নাপায় আমি বাধ্য হৈ আজি আমি গোটেই অসমৰ যি 24,000 আমাৰ NHMৰ কৰ্মচাৰী আছো আমি সকলোকে আজি ষ্ট্ৰাইক কৰিবলৈ বাধ্য হৈছোঁ আজি আমাৰ ষ্ট্ৰাইকৰ দ্বিতীয় দিন চলি আছে আৰু আমাৰ অহাকালিও আমাৰ ষ্ট্ৰাইক আছে আৰু আমি এটা আমাৰ সংগঠনৰ ফালৰ পৰা আমি সমস্ত কৰ্মচাৰী আমি এটা সিদ্ধান্ত লৈছোঁ যে যেতিয়ালৈকে চৰকাৰে আমাৰ এই যে ন্যায্য দাবী বা ন্যায্য যিবিলাক ডিমাণ্ড আছে সেইবিলাক যাতে মানি নলয় তেতিয়ালৈকে আমাৰ এনেকুৱা আন্দোলন হয়তো পৰ্যায়ক্ৰমে চলি থাকিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ